দেতা কোৱা বৰ সেনাপতি হোৱাৰ আগত লাচিতক কি কামত ৰখা হৈছিল বৰ সেনাপতি পতাৰ আগত আচলতে লাচিত বৰফুকনক ঘোঁৰা বৰুৱাৰ দায়িত্ব দিয়া হৈছিল অৰ্থাৎ ৰজাৰ যিবিলাক ঘোঁৰা আছিল গম পাইছেনে সেই ঘোঁৰা শালখন ভালকৈ লাচিতে তত্ত্বাৱধান কৰিছিল আৰু ৰজাৰ বাবে ঘোঁৰা যুগুতাই ৰাখিছিল গম পাইছেনে অৱশ্যে ঘোঁৰা বৰুৱাৰ পতাৰ পিছত লাচিত বৰফুকনক সেনাপতিৰ দায়িত্ব দিয়া হৈছিল তেওঁ কি কৰিছিলে দিখৌমুখ জাজিমুখ আদি অঞ্চলত যুদ্ধ কৰি শত্ৰু সেনাক তাৰ পৰা উফৰাই পঠিয়াইছিল গম পাইছেনে আৰু পৰ্যায়ক্ৰমে যেতিয়া আহোম ৰজাসকলে দেখিলে মানে খুব দূৰদৰ্শী আছিলতো যে দেখিলে যে এই ল'ৰাজনৰ গাত সেই বল বিক্ৰম আছে বা সেই বুদ্ধি কৌশল যুদ্ধৰ কৌশল যেটো ষ্ট্ৰেটেজিজ বুলি কয় ইংলিছত সেই ষ্ট্ৰেটেজিবিলাক তেওঁ জানে যাৰ জৰিয়তে তেওঁ অসমৰ প্ৰধান সেনাপতি দায়িত্ব পালন কৰিব পৰাকৈ উপযুক্ত এজন যুৱক বুলি গম পাইছিল গম পাইছা তাৰ পিছত লাচিত বৰফুকনক কি দায়িত্ব দিয়া হৈছিল বৰফুকনৰ পদবী দিয়া হৈছিল এই ফুকন বৰুৱা এই যে উপাধিবিলাক যে আজিকালি আমি শুনো এইবিলাক ৰজাৰ দিনত দিয়া একোটা পদবীটোৱে তেওঁলোকৰ উপাধি হৈছেগৈ so thank you very much please stay connected keep watching our videos and don't forget to follow share and comment